নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। বৰ্তমান অসমত কি চলিছে বুলি ক'লে বৰ্তমান অসমত এডভান্টেজ অসম চলিছে। এটা এডভান্টেজ অসম 2.0 যিখিনি কাৰুকাৰ্য আজি দুদিনৰ যিখিনি কথা বতৰা সেইখিনিক লৈ আজি আমি এটা পৰ্যালোচনা চলাবলৈ বিচাৰিছো। গোটেই কথাটোত এটা কথা প্ৰমাণিত হৈছে যে পুৰণি ঘৰটোত চূণ তেল সানি ৰং সানি এতিয়া নতুনকৈ দেখুওৱা হৈছে। প্ৰথম দ্বিতীয় হ'ল যে অসমৰ মানুহে ভাড়া ঘৰত থাকিলেও চৰকাৰৰ কোনো আপত্তি নাই। পুনৰ কৈছো অসমৰ মানুহে এতিয়া ভাড়া ঘৰত থাকিলেও চৰকাৰৰ কোনো আপত্তি নাই। আৰু তৃতীয় কথাটো হ'ল যে অসম বোলে আগতে দুখীয়া আছিলে এতিয়া ধনী হ'বলৈ গৈ আছে। এই তিনিওটা কথাত আজি আমি কিছু ব্যাখ্যা দিব বিচাৰিছো যে এডভান্টেজ অসমৰ ক্ষেত্ৰত আজি বহু দিনৰ পৰা মুখ্যমন্ত্ৰী হওক বা তেওঁৰ মন্ত্ৰীসভাই বিভিন্ন ধৰণৰ প্ৰচাৰ চলাইছে। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে বিদেশলৈ গৈছিল, বিদেশৰ পৰা বিনিয়োগ অনা কথাটো কৈছিলে, কিন্তু বিদেশৰ পৰা বিনিয়োগকাৰী আহিল নাহিল সেইটো আমি নাজানো, কিমান বিনিয়োগ হ'ল নাজানো। আজি কিবা প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণকে কিবা এডভান্টেজ অসমৰ জৰিয়তে চুক্তি কৰা আমি দেখিছো। বিদেশৰ ছিংগাপুৰ কোৰিয়াৰ পৰা কিবা কোম্পানী আহিছে নাই, চুক্তি হৈছে নাই এইটো নাজানো। সঞ্জীৱ নাৰায়ণে কিবা এডভান্টেজ অসমত বিনিয়োগ কৰা কথাটো কৈছে। এতিয়া যে সঞ্জীৱ নাৰায়ণে অসমত বা প্ৰাগ নিউজৰ স্বত্বাধিকাৰীজনে যদি অসমত বিনিয়োগ কৰিব লাগে তেতিয়াহ'লে এডভান্টেজ অসম পাতিব লাগে কিয়? যে বিদেশৰ বিনিয়োগখিনি কিমান হৈছে সেই কথাটো স্পষ্ট নহয়, বা বিদেশৰ বিনিয়োগকাৰীৰ লগত হোৱা চুক্তিবিলাকৰ ফটো আমি দেখা নাই। ফটো আমি দেখিছোঁ সঞ্জীৱ নাৰায়ণ। আৰু দ্বিতীয় মুখ্যমন্ত্ৰী হওক পীযুষ হাজৰিকা হওক বা অন্যান্য মন্ত্ৰীখিনিয়ে এইটো কৈ দিয়া ভাল ছিংগাপুৰ কোৰিয়া আদিৰ পৰা কিমান টকাৰ বিনিয়োগ আহিল, কি কি চুক্তি হ'ল, আৰু সেই চুক্তি অনুযায়ী কিমানখিনি সুবিধা অসম চৰকাৰে দিব, যে অসম চৰকাৰে মাটি দিব লাগিব, টকা দিব লাগিব, কি দিব লাগিব সেই কথাখিনি জনাই দিওঁ। দ্বিতীয় কথাটো হ'ল যে এটা বাতৰি আজি খুব কৈ থকা হৈছে, মাধৱীলতাই স্বাস্থ্য খণ্ডত বিনিয়োগ কৰিব, অসমৰ মানুহক বিনামূলীয়া স্বাস্থ্য সেৱা দিব। এতিয়া সেই ক্ষেত্ৰত স্বাস্থ্য খণ্ডত আৰু কিছু বিনিয়োগৰ কথা কোৱা হৈছে। এতিয়া আপোনালোকে সকলোৱে জানে যে শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া অসমত কেৱল মেডিকেল কলেজেই স্থাপন কৰা হৈছে, চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়, নগাঁও চিকিৎসা মহাবিদ্যালয়, এনেকৈ কৰি শদিয়াৰ পৰা ধুবুৰীলৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। এতিয়া সেই চিকিৎসা মহাবিদ্যালয়সমূহে ইতিমধ্যে বিনামূলীয়া চিকিৎসা দি আছে। এতিয়া আমাৰ প্ৰশ্নটো হয় যে স্বাস্থ্য খণ্ডত যদি ব্যক্তিগত খণ্ডক এনেধৰণে প্ৰৱেশ কৰিব দিয়া হয় তেতিয়া মেডিকেল কলেজসমূহৰ প্ৰয়োজনীয়তা কি থাকিব, নে সেই মেডিকেল কলেজসমূহেই এতিয়া এই ব্যক্তিগত খণ্ডই চলাব? সেই প্ৰশ্নটোৰ ভালকৈ উত্তৰটো আহিলে ভাল। কাৰণ সকলোৱে জানে যে যিখিনি চৰকাৰী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে সেইখিনি বিল্ডিংটো ঠিকেই হৈছে, তাত কিন্তু স্বাস্থ্যসেৱা কেনেকুৱা চলিছে সেইটো সকলোৱে জানে। গতিকে সেইসমূহক ব্যক্তিগত খণ্ডত গতাই দিব নে নতুনকৈ তেওঁলোকক ভূমি আবণ্টন কৰি টকা দি চৰকাৰে ঋণ দি তেওঁলোকক হস্পিটেল বা চিকিৎসালয় খুলিবলৈ দিব, সেই কথাটো ৰাজহুৱা হ'লে ভাল, কথাখিনি স্পষ্ট হ'লে ভাল। তৃতীয় কথাটো হ'ল আপোনালোকে সকলোৱে মনত আছে যে কাজিৰঙাত এখন পঞ্চতাৰকা হোটেল বহাবলৈ বিচৰাইছে। পঞ্চতাৰকা হোটেলখনৰ নিৰ্মাণ কাৰ্য বা নিৰ্মাণস্থলী চাবলৈ গৈছিল অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, তেওঁ সময়ত পৰ্যটন মন্ত্ৰী আছে। সেই সময়ত স্থানীয় ৰাইজে প্ৰতিবাদ কৰিছিলে আৰু আৰক্ষী তাত জঁপিয়াই পৰিছে। সেই সময়ত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ কথাটো তাতেই সমাপ্ত হৈছিল। কিন্তু এতিয়া পুনৰ সেই কাজিৰঙাত এখন পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব, কথাটো খালি কৈছে যে তেওঁলোকে কিবা এখন ৰিজৰ্ট নিৰ্মাণ কৰিব। এতিয়া কাজিৰঙাৰ ভিতৰত এখন পঞ্চতাৰকা, সপ্ততাৰকা আৰু কিবা তাৰকা হোটেল এখন নিৰ্মাণ কৰিলে, ৰিজৰ্ট এখন নিৰ্মাণ কৰিলে কাজিৰঙাৰ যিটো জৈৱ বৈচিত্ৰ্য সেইটোৰ ক্ষেত্ৰত কি প্ৰভাৱ পৰিব সেই কথাটো ৰাইজে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে। কাৰণ ইতিমধ্যে পঞ্চতাৰকা হোটেলখন নিৰ্মাণক লৈ আপত্তি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ পৰা আহিছে। তাৰপিছত আকৌ এখন ৰিজৰ্ট স্থাপন কৰিবলৈ বিচৰা যিটো কথা এতিয়া আহিছে, বিনিয়োগৰ কথা আহিছে, সেইটোক লৈ ৰাইজে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে। এতিয়া কথা হ'ল যিটো চূণ তেল সনা কথা, সেইটো কথাক আমি ব্যাখ্যা দিম। যে সকলোৱে হাত সাৱৰি বজাইছে যে আদানীয়ে অসমত 50,000 কোটি টকা বিনিয়োগ কৰিব, ৰিলায়েন্সেও তেনেকৈ বিনিয়োগ কৰিব। কিন্তু সেই দুয়োজন ব্যক্তিৰ বিনিয়োগত কিছু কথা আছে, যে তেওঁলোকে বিনিয়োগ কোনখিনি ক্ষেত্ৰত কৈছে। আদানীয়ে কৈছে যে তেওঁলোকে এয়াৰপৰ্টৰ ক্ষেত্ৰত বিনিয়োগ কৰিব। ইতিমধ্যে গুৱাহাটী যিটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আছে, সেইটো আদানীয়ে চলাই আছে। আদানীয়ে নিজেই চলাই থকা যিটো বিমানবন্দৰ, চৰকাৰী যিটো বিমানবন্দৰ, সেই বিমানবন্দৰটোত নতুনকৈ যদি কিবা কিবি তেওঁ ইনভেষ্টমেণ্ট কৰে, বিনিয়োগ কৰে, তেতিয়া সেইটোক এডভান্টেজ অসমৰ জৰিয়তে বিনিয়োগ বুলি কেনেকৈ ক'ব?
যে ইতিমধ্যে বিমানবন্দৰটো তেওঁৰ হাততে আছে, বিমানবন্দৰটো উন্নত তেওঁ কৰি গৈ থাকিব বা উন্নত কৰিব। এতিয়া সেইটো ক্ষেত্ৰত সেইটো এডভান্টেজ অসমত নতুন বিনিয়োগ বুলি কেনেকৈ ধৰিব? বহল কৰা সম্প্ৰসাৰণ কৰাটোক এডভান্টেজ অসমত বিনিয়োগ বুলি কেনেকৈ ধৰা আছে? আৰু ৰিলায়েন্সৰ যিটো কথা কৈছে সেইটো ক্ষেত্ৰত আমি এটা বিশেষ এটা বাতৰি আমি আঙুলিয়াই দিছোঁ যে ৰিলায়েন্সে যিটো ইনভেষ্টমেণ্টৰ কথা কৈছে, যিখিনি চাকৰি দিয়া কথা কৈছে, তাত এটা কিন্তু আছে যে এডভান্টেজ অসম হোৱাৰ ঠিক পূৰ্বে, এই চলি থকা এডভান্টেজ অসম হোৱাৰ ঠিক পূৰ্বে চাংচাৰিত এটা উদ্যোগ বহিছে। উদ্যোগটো হ'ল কেম্পা কোলা বুলি এটা কোম্পানীৰ উদ্যোগ, অৰ্থাৎ কোক কোম্পানীৰ এটা উদ্যোগ। কোক মানে আপোনালোকে বুজি পাইছে, শীতল পানীয়ৰ এটা উদ্যোগ। সেই উদ্যোগটোৰ বাবে ইতিমধ্যে চাংচাৰিত 6 লাখ বৰ্গফুটৰ এটা এলেকা দিয়া হৈছে কেম্পা কোলাক। আৰু কেম্পা কোলা উদ্যোগটো ইতিমধ্যে আৰম্ভ হৈছে, যিটো মুকলি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা 2 দিনমান পূৰ্বে মুকলি কৰিছে। এতিয়া কেম্পা কোলা উদ্যোগটোৰ মালিক হ'ল মুকেশ আম্বানী। সেই গোটেই কোম্পানীটো ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ অধীনত। এতিয়া ইতিমধ্যে মুকেশ আম্বানীয়ে সেই উদ্যোগটো বহুৱালে। এতিয়া সেই উদ্যোগটো বহুৱাৰ পাছত আকৌ নতুনকৈ মুকেশ আম্বানীয়ে বিনিয়োগ কৰিব বুলি কোৱা কথাটোত আমি বুজি পোৱা নাই যে এইটো কি তাৰমানে আচলতে। ইতিমধ্যে উদ্যোগটো হ'লে মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে, আকৌ নতুনকৈ ক'ব লগা কথা কি আছে? ইয়াত আনটো কথা হ'ল যে এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট বা এটা খুব গুৰুত্বপূৰ্ণ কথা ৰাইজে বিশেষ দৃষ্টি পৰা নাই বা দেখা নাই, কথাটো কোনো আঙুলিয়াও দিয়া নাই, যে তেওঁলোকে বস্ত্ৰ উদ্যোগত বিনিয়োগ কৰিম বুলি কৈছে। শুৱালকুছিত বিনিয়োগ কৰাৰ কথা এটা কৈছে মুকেশ আম্বানীৰ ফালৰ পৰা, ৰিলায়েন্সৰ ফালৰ পৰা শুৱালকুছি বা বস্ত্ৰ উদ্যোগত তেওঁলোকে বিনিয়োগ কৰা কৈছে, বাঁহ শিল্পত বিনিয়োগ কৰাৰ কথা কৈছে। এতিয়া সকলোৱে জানে যে বাঁহ আৰু বস্ত্ৰ শিল্প বা বয়ন শিল্প সেইটো অসমৰ এটা ঐতিহাসিক শিল্প। তাৰ লগত হাজাৰ হাজাৰ বোৱনী আৰু অন্যান্য মানুহ জড়িত হৈ আছে। তাৰ বাবে এটা হস্ততাঁত বস্ত্ৰ বিভাগ আছে, ৰেচম বিভাগ আছে, ইয়াৰ পাট মুগা বিশ্বত বিখ্যাত। এটা কথাটো হ'ল সেই বয়ন শিল্প বা সেই যি বাঁহৰ শিল্প, তাত ৰিলায়েন্সে যে ইনভেষ্টমেণ্ট কৰিব বা ৰিলায়েন্সে যে বিনিয়োগ কৰিব, সেইটোৰ চুক্তিখন কেনেকুৱা হ'ব? সেই চুক্তিখন কি? সেই বয়ন শিল্প বা বাঁহ শিল্পত যে তেওঁলোকে বিনিয়োগ কৰিব, তাৰ বাবে কি কি কণ্ডিশ্যন তেওঁলোকে ৰাখিছে, কি কি চৰ্ত ৰাখিছে তেওঁলোকে? অসম চৰকাৰৰ সন্মুখত কি কি চৰ্ত ৰাখিছে? তেওঁলোকক মাটি দিব লাগিব নে শিপিনীখিনি তেওঁলোকৰ অধীনত কাম কৰিব, নে কাপোৰখিনিৰ মালিক তেওঁলোক হ'ব, নে কি হ'ব? সেই কথাটো স্পষ্ট হ'ব লাগে। যথেষ্ট গুৰুত্বপূৰ্ণ যে অসমৰ বয়ন শিল্পৰ লগত হাজাৰ হাজাৰ পৰিয়াল জড়িত। এইটো এটা থলুৱা শিল্প, ঐতিহাসিক শিল্প। এতিয়া আহিব যিখিনি কথা অসম চৰকাৰে কৈছে, যিখিনি তেওঁলোকে জানিব পৰা কথা, যে তেওঁলোকে 50 লাখ টকা পৰ্যন্ত বিদ্যুতৰ মাচুল ৰেহাই দিব। তাৰমানে কথাটো অৰ্থটো এনেকুৱা, আপুনি মই স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল দিব লাগিব, বিদ্যুতৰ অত্যাধিক নিৰিখ দিব লাগিব। সেই বিল নিদিলে আপোনাৰ কানেকশ্যনটো কাটি দিব। কিন্তু সেই উদ্যোগপতিয়ে যেতিয়া উদ্যোগ বঢ়াব, তেতিয়া তেওঁলোকৰ বিদ্যুতৰ মাচুল 50 লাখ পৰ্যন্ত ৰেহাই দিয়া হ'ব। গতিকে অসমীয়া মানুহ ভাড়া ঘৰত থাকি তেওঁলোকক এতিয়া সুবিধাটো কৰি দিব। কথাটো অৰ্থ সেইটো। 50 লাখ পৰ্যন্ত বিদ্যুতৰ বিল ৰেহাই পোৱাই নহয়, 20 লাখ টকা পৰ্যন্ত তেওঁলোকে জেনেৰেটৰ কিনাত ছাবচিডি দিব। অৰ্থাৎ 20 লাখ টকা পৰ্যন্ত কাৰেণ্টটো যদি যায়ো, তথাপি তেওঁলোকক 20 লাখ টকা পৰ্যন্ত জেনেৰেটৰ এটা কিনিবলৈ তেওঁলোকক ৰাজ সাহায্য দিব। এতিয়া আন এটা কথা কোৱা হৈছে যে উদ্যোগ স্থাপন কৰিলে 16 বছৰলৈ অসমক এটকাও GST দিব নালাগে, 100% GST মাফ কৰা হ'ব। এতিয়া যদি উদ্যোগটো স্থাপন কৰাৰ ফলত যদি অসমে যদি কৰেই লাভ নকৰে, তেতিয়াহ'লে সেই উদ্যোগটো স্থাপন কৰাৰ পাছত লাভৱান কোন হ'ব? কাৰণ উদ্যোগটোৰ মালিক অসম চৰকাৰ নহয়, অসমৰ মানুহ নহয়, উদ্যোগটোৰ মালিক হ'ব আম্বানী আদানী। এতিয়া তাত যদি 100% GST অৰ্থাৎ কৰ যদি ৰেহাই দিয়া হয়, তেতিয়াহ'লে সেই উদ্যোগটো স্থাপনৰ ফলত অসমৰ অৰ্থনীতি কেনেকৈ আগবাঢ়িব? পীযুষ হাজৰিকাই পটককৈ কৈ দিলে যে দুখীয়া ৰাজ্যৰ পৰা এতিয়া ধনী ৰাজ্য হ'ব। ধনী ৰাজ্য কেনেকৈ হ'ব? যদি কৰেই নলয়, তেতিয়াহ'লে ধনী ৰাজ্য কেনেকৈ হ'ব? অসমৰ অৰ্থনীতিত যদি একো তাৰ পৰা কণ্ট্ৰিবিউশ্যন নাহে বা তাৰ পৰা যদি লাভ নাহে, তেতিয়াহ'লে কেনেকৈ অৰ্থনীতি আগবাঢ়িব মই বুজি পোৱা নাই। তাৰ উপৰি এইটো কোৱা হৈছে যে 25 লাখ টকা পৰ্যন্ত ষ্টেম্প ডিউটিও দিব নালাগে। অৰ্থাৎ মাটি ল'লেও তাত তেওঁলোকৰ ষ্টেম্প ডিউটিও দিবলৈ প্ৰয়োজন নহ'ব। গতিকে লাভটো ক'ত হ'ব আমি বুজি পোৱা নাই। কেৱল মাত্ৰ কেইজনমানক চাকৰি দিলে গোটেই কথাটো শেষ হ'ব নেকি? এতিয়া গোটেই কথাটো এনেকুৱা হ'ল যে অসমৰ মানুহখিনি ভাড়াতীয়া হ'ব আৰু মালিক হ'ব এই আম্বানী আদানী। গতিকে আমি গোটেই অংকটোৱেই এটা অবুজ হাতৰ যে অসমৰ মাটি, অসমৰ সম্পদ গতাই দি তেওঁলোকক উদ্যোগ স্থাপন কৰিবলৈ মাতি আনিছে। তাত আৰু কিবা কিবি চৰ্ত আছে যিখিনি ক'বলৈ বিচৰা নাই।
এতিয়া সেইখিনি চৰ্ত চৰকাৰে মানি এইখিনি কাম কৰাতকৈ উদ্যোগ স্থাপন কৰাতকৈ অসমে নিজে সেইটো কাম কিয় নকৰে চৰকাৰে সেইটো নিজে কামটো কৰাত কি অসুবিধা আছে কাৰণ চৰকাৰৰ নেতৃত্বত বহুকেইটা উদ্যোগ স্থাপন হৈছিল অসমত কিন্তু উদ্যোগসমূহ চৰকাৰে নিজেই মাৰি পেলাইছে উদ্যোগসমূহক ধ্বংস নিজে কৰিছে যে অসমত কি উদ্যোগ নাছিলে যে আজি যে পীযুষ হাজৰিকা বা মন্ত্ৰীগৰাকী যে পটককে কৈ দিলে যে অসম এখন দুখীয়া ৰাজ্য আছিল এটা ধনী হ'বলৈ গৈ আছে সেই কথাটো সত্য নহয় কাৰণ স্বাধীনতা পৰ্যন্ত অসম এখন সমৃদ্ধিশালী ৰাজ্য আছিল অসমে বিদেশত বেপাৰ বাণিজ্য কৰিছিল যে অসমত উৎপাদিত সামগ্ৰী বজাৰ ৰুমতো বহিছিল ইটালীৰ ৰুমতো বহিছিলে ইটালীলৈ গৈ মানুহে বিক্ৰী কৰিছিল অসমীয়া মানুহে এতিয়া এই কথাবিলাক সাধু কথা যেন লাগিব কিন্তু অসমৰ মানুহে আগতে বিদেশলৈ ৰপ্তানি কৰিছিল দেশ যেতিয়া স্বাধীন হৈছিল তেতিয়া অসম দেশখনৰ ভিতৰত অৰ্থাৎ ভাৰতবৰ্ষৰ দ্বিতীয় অৰ্থনীতি আছিল দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি আছিল চাহ তেল আৰু কয়লাৰ জৰিয়তে অসম ভাৰতবৰ্ষৰ ভিতৰত 2 নম্বৰ অৰ্থনীতি আছিল এতিয়া সেইটো গৈ পেলাই তলফালে খহি পৰিল এতিয়া সেইটোৰ বাবে সেই চৰকাৰ কেইখন জগৰীয়া নহয় জানো যে যিটো অৰ্থনীতি এসময়ত শক্তিশালী আছিলে সেই অৰ্থনীতিটো খহি পৰাৰ বাবে দায়ী কোন কাৰণ সেই চৰকাৰ এখন চৰকাৰ নহয় কেইবাজনো মুখ্যমন্ত্ৰী তাত আছে তেওঁলোকে যে অৰ্থনীতিটো ধৰি ৰাখিব নোৱাৰিলে সেইটোৰ বাবে আচলতে প্ৰশ্ন হ'বলৈ দুখীয়া অসম নিজেই হোৱা নাই অসমক দুখীয়া কৰা হৈছে সেই কথাটো ঐতিহাসিক এটা অধ্যয়নৰ প্ৰয়োজন আছে যে অসমত হঠাৎ কি হ'ল যাৰ বাবে অৰ্থনীতি ধ্বংস হৈ গ'ল আৰু তাত মন কৰিবলগীয়া কথাটো এইটো যে বিদেশী কোম্পানীক এতিয়া উদ্যোগ স্থাপন কৰিবলৈ অসমে সকলো সুবিধা দিব আৰু তাৰ বিপৰীতে অসমীয়া মানুহে কি পাইছে যে মাহটোৰ মূৰত চৰকাৰী ৰাজসাহায্য হিচাপে 1250 টকা পাইছে আৰু হিফালে ঝুমুৰ নাচি পেলাই 25,000 টকা পাব বুলি কৈছে পায়নে নাপায় সেইটো আমি নাজানো কিন্তু কথাটো হ'ল অসমৰ মানুহে পাব সেইখিনি সেই হাজাৰৰ হিচাপত টকাটো আৰু তেওঁলোকে লুটি লৈ যাব কোটি ঘৰত টকা গতিকে পাৰ্থক্যটো আমি দেখুৱাই দিছোঁ যে উদ্যোগটো চৰকাৰে স্থাপন কৰাত কি অসুবিধা আছে কাৰণ অসমত সাৰ কাৰখানা আছিল অসমত সূতা উদ্যোগ আছিলে অসমত তাপবিদ্যুৎ প্ৰকল্প আছিল সকলো আছে কিন্তু উদ্যোগসমূহ ধ্বংস কৰিলে চৰকাৰে এইখন অসমত সাধু কথাৰ দৰে এসময়ত নিমখৰ উৎপাদন হৈছিল যে নিমখ সাধাৰণতে সাগৰৰ পাৰৰ অঞ্চলবিলাকে উৎপাদন কৰে কিন্তু এইখন অসমে নিজে নিমখ উৎপাদন কৰিও খাইছিল কিন্তু সেইখন অসমৰ আজি অৱস্থা এইটো আৰু সেই অৱস্থাটোৰ বাবে চৰকাৰ জগৰীয়া তাত বিদেশৰ পৰা কোম্পানী আনি পেলাই ইয়াত মাটি সম্পদ সকলোখিনি গতাই দিলে অসমৰ উন্নতি নহয় তৃতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল অসম বৰ্তমান লেণ্ডলক ৰাজ্য পুনৰ কৈছোঁ লেণ্ডলক ৰাজ্য মানে কি যে অসমখন যেতিয়া স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত চামিল হ'ল তেতিয়া অসমৰ চাৰিওফালে এটা বেৰিকেড সৃষ্টি হ'ল যে স্বাধীনতাৰ পূৰ্বে অসমৰ যিটো অৰ্থনীতি আছিলে অসমৰ যিটো ব্যৱসায় আছিলে সেইটো বিদেশলৈকে সম্প্ৰসাৰিত আছিল ইউৰোপলৈকে সম্প্ৰসাৰিত আছিল যে অসমৰ মানুহে বিদেশত গৈও বেপাৰ বাণিজ্য কৰিছিল কিন্তু যেতিয়া স্বাধীনতা লাভ কৰিলে যেতিয়া পূব বংগ পাকিস্তানলৈ গুচি গ'ল তেতিয়া অসমৰ চাৰিওফালে বেৰিকেড সৃষ্টি হ'ল অসমে স্বাধীনতাৰ পূৰ্বে নৈ ৰাস্তাৰে বা পথৰ ৰাস্তাৰে যিটো স্থলপথৰ ৰাস্তা সেইটোৰে বেপাৰ বাণিজ্য কৰিব পাৰিছিল পানীৰ বাটটো আৰু স্থলপথৰ বাটটো বন্ধ হৈ গ'ল যাৰ বাবে অসমে বেপাৰ বাণিজ্য কৰিব নোৱাৰা হ'ল আনকি স্বাধীনতাৰ সময়ত প্ৰায় 2 বছৰমানলৈকে অসমৰ লগত ভাৰতবৰ্ষৰ কোনো যোগাযোগেই নাছিল ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা 2 বছৰমান পাছতে অসমলৈ ৰেলৰ যোগাযোগ আৰম্ভ হৈছিল গতিকে অসমৰ চাৰিওফালে এটা বেৰিকেড আছে এতিয়া সেই বেৰিকেডটো থকা অৱস্থাত অসমত বিনিয়োগ কৰিলে কোম্পানী লাভ হ'ব নে নহ'ব এনেইতো কথাখিনি কৈ থাকি লাভ নাই যে আম্বানী বা আদানীয়ে যদি ব্যৱসায় কৰিবলৈ আহে তেতিয়া তেওঁলোকে লাভ বিচাৰিব এইটো স্পষ্ট কথা যিকোনো ব্যৱসায়ীয়ে ব্যৱসায় কৰিব লাগিলে লাভ বিচাৰিব এতিয়া যদি তেওঁলোকে ইয়াত উদ্যোগ এটা স্থাপন কৰে সেই উদ্যোগটোত উৎপাদন হোৱা বস্তুটো বিক্ৰী কৰিবলৈ লৈ যাওঁতে তেওঁলোকৰ অত্যাধিক খৰচ হ'ব কাৰণ যদি এখন গাড়ীও ইয়াত উৎপাদন কৰে সেই গাড়ীখন বিক্ৰী কৰিবলৈ তেওঁলোকে যদি দিল্লীলৈ লৈ যাব লগা হয় বা অন্যান্য ৰাজ্যলৈ লৈ যাব লগা হয় তেতিয়া সেই খৰচটো বহুত অসমত ইনভেষ্টমেণ্ট হ'ব বুলি কোৱা কথাটো কিছু প্ৰশ্ন আছে যে এখন লেণ্ডলক ৰাজ্যত ব্যৱসায়ী কেনেকৈ বিনিয়োগ কৰিব কাৰণ সেই বেৰিকেডটো এতিয়াও আছে এতিয়াও স্থলপথ জলপথ বন্দী ইয়াত আটাইতকৈ দুখ লগা কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰীজন গৈ পেলাই শেহত গৈ কেন্দ্ৰীয় মন্ত্ৰী হ'ল মোদীৰ যথেষ্ট ঘনিষ্ঠ সৰ্বানন্দ সোণোৱাল তেওঁ কেন্দ্ৰৰ জাহাজ মন্ত্ৰীও হ'ল জাহাজ অৰ্থাৎ বন্দৰ বিভাগৰ মন্ত্ৰীও হ'ল কেবিনেট মন্ত্ৰী হ'ল কিন্তু তেওঁ আজিলৈকে ব্ৰহ্মপুত্ৰৰ সেই বাটটো মুকলি কৰিব নোৱাৰিলে যিটো ব্ৰহ্মপুত্ৰৰ বাটেৰে আগতে বাংলাদেশ হৈ অসমৰ মানুহে বিদেশত
বেপাৰ বাণিজ্য কৰিছিলে সেই বাটটো আজিলৈকে খুলিবই নোৱাৰিলে গতিকে তাৰ পাছত তেওঁলোকে এই ইনভেষ্টমেণ্টৰ সপোন যে অসমৰ মানুহক দেখুৱাই আছে এই যে ডাঙৰ ডাঙৰ ফিগাৰবিলাক দেখুৱাই আছে যাতে মানুহে গণি শেষ কৰিব নোৱাৰা যিবিলাক টকাৰ হিচাপ তেওঁলোকে দেখুৱাই আছে এইবিলাক সত্য হয় নে নহয় সেইটো তাৰ পিছতহে এই কথাটো আহিব যে মানুহে গণি শেষ কৰিব নোৱাৰা টকা কিছুমান ইনভেষ্ট হ'ব বুলি কৈছে মানুহে ভাবিও ভাল পাইছে কিন্তু কথাটো হ'ল সেই কথাখিনি ঠিক নকৰাকৈ ইয়াত বিনিয়োগ হ'ব বুলি ডাঠি কোৱা কথাটো কিন্তু আমাৰ প্ৰশ্ন আছে আকৌ এইটোও বুজি পোৱা নাই ৰেলৰ কথা কওঁতে আমাৰ মনত পৰিছে যে দিল্লীৰ পৰা দুখন নতুন ৰেল দিব সেইটোকো এডভান্টেজ অসমৰ লাভ বুলি ক'বলৈ বিচাৰিছে নতুন ৰেলৰ প্ৰয়োজন হ'লে মন্ত্ৰী আছে তেওঁলোকে চৰকাৰ বিজেপি ইয়াত নতুনকৈ দুখন ৰেল দিয়া মানে এইটো এডভান্টেজ অসমৰ বিনিয়োগ হ'ব নহয় এটা সৰু কথা আমি পুনৰ সংযোজন কৰিছোঁ যে মাধৱীলতাই অসমত বিনিয়োগ কৰিব বিনামূলীয়া স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিব বা স্বাস্থ্য চিকিৎসালয় স্থাপন কৰিব সেই কথাটো কোৱা হৈছে সেইটো কথাত ইতিমধ্যে আমি এটা ব্যাখ্যা দিছোঁ দ্বিতীয় কথাটো হ'ল মাধৱীলতা কোন মাধৱীলতা হ'ল বৰ্তমান বিজেপিৰ এজন সাংসদ গতিকে বিজেপি সাংসদজনে অসমত বিনিয়োগ কৰিব পৰাটো অসমত এডভান্টেজ অসমত পাতি সফল হোৱা বুলি চাববাচি লোৱাটোৰ অৰ্থটো আমি বুজি পালোঁ যে বিজেপি সাংসদ এজনে ইয়াত বিনিয়োগ কৰিব সেই কথাটোত এতিয়া চাববাচি ল'ব লগা কথা কি আছে সেইটো এটা সহজ কথা তেওঁলোকৰে মানুহ তাৰপিছত কথাটো হ'ল অইল ইণ্ডিয়া আৰু যিখিনি চৰকাৰী কেন্দ্ৰীয় চৰকাৰৰ যিখিনি উদ্যোগ আছে সেইখিনিয়ে বিভিন্ন ধৰণৰ বিনিয়োগৰ কথা কৈছে এতিয়া সেই উদ্যোগখিনি ইতিমধ্যে অসমত আছে অইল ইণ্ডিয়া হওক বা ONGC হওক সেইখিনি উদ্যোগ অসমত ইতিমধ্যে আছেই সেইখিনি নতুন নতুন প্ৰকল্প ইতিমধ্যে লৈ আছে কাজিৰঙাটো তেলৰ খননৰ বাবে তেওঁলোকে কাম কাজ কৰি আছে গতিকে সেই কাম কাজখিনিক সেই নতুনকৈ কৰিবলগীয়া কাম কাজখিনি আকৌ নতুনকৈ এডভান্টেজ অসমৰ নামত দেখুৱাৰ কি প্ৰয়োজন আছে এডভান্টেজ অসমখন নহ'লেও তেওঁলোকে বিনিয়োগ কৰিব সেইখিনি তেওঁলোকে কৰিবই কাৰণ সেইখিনি তেওঁলোকৰ বাবে সম্পদ সেইখিনি বিক্ৰী কৰি তেওঁলোকে লাভ উপাৰ্জন কৰিব গতিকে এডভান্টেজ অসম নাপাতিলেও সেইখিনি তেওঁলোকে বিনিয়োগ কৰিব গতিকে এই গোটেই কথাটোত আমাৰ কেইবাটাও প্ৰশ্ন থাকি গ'ল আমি কিছু ব্যাখ্যা দিছোঁ ৰাইজৰ কথাখিনি ভাবি চাওঁ ধন্যবাদ